নমস্কাৰ বন্ধুসকল হেউজিয়া শাক-পাচলিবোৰ যে আমাৰ সুস্বাস্থ্যৰ বাবে অতি উত্তম এই কথা আমি সকলো মানুহে জানো আৰু আজিকালি এই হেউজিয়া শাক-পাচলিবোৰ বজাৰত উভৈনদী হিচাপে পোৱা যায় কিন্তু কথাটো হৈছে আমি যেতিয়া বজাৰলৈ এই পাচলি কিনিবলৈ যাওঁ তেতিয়া বজাৰত যথেষ্ট পৰিমাণে এই পাচলিবোৰ পোৱা যায় যদিও আমি কিনাৰ সময়ত কিন্তু শংকিত হৈ পৰোঁ কিয়নো আমি আজিকালি সকলোৱে জানো যে আজিকালি এই পাচলিবোৰ উৎপাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কীটনাশক দৰৱ প্ৰয়োগ কৰা হয় এই কীটনাশক দৰৱৰ ভয়তে আসলতে আমি পাচলি কিনিবলৈ গৈ থমকি ৰ'ব লগা হয় অৱশ্যে থমকি ৰ'বলগীয়া হ'লেও আমি পাচলি কিনিবলৈ বাধ্য হৈ পাৰোঁ গতিকে আমি যিকোনো পাচলি আমি কিনি আনো কিয়নো আমি যেহেতু সকলোৱে নিজৰ বাৰীতে এই সেউজীয়া শাক-পাচলি আমাৰ প্ৰয়োজনীয় পৰিমাণৰখিনি উৎপাদন কৰি ল'ব নোৱাৰোঁ গতিকে এই কীটনাশক দৰৱ প্ৰয়োগ কৰা পাচলি হ'লেও আমি কিনি আনিবলৈ বাধ্য আৰু এই বজাৰৰ পৰা কিনি আনা পাচলিৰে আমি নিশ্চয় চলিব লাগে কিন্তু কথাটো হৈছে আমি যেতিয়া বজাৰলৈ এই পাচলি কিনিবলৈ যাওঁ তেতিয়া আমি এবিধ পাচলি তাত দেখিবলৈ পাওঁ যদিও সেই পাচলিবিধৰ প্ৰতি আমি বৰ বেছি এটা গুৰুত্ব নিদিওঁ কিন্তু পুষ্টিগুণৰ দিশৰ পৰা অন্য পাচলিতকৈ এইবিধ পাচলি যথেষ্ট পুষ্টিকাৰক কিয়নো এই পাচলিবিধ যদি আমি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে এই পাচলিবিধৰ পুষ্টি গুণসমূহে আমাক বহুতো ৰোগৰ পৰা বচাই ৰাখিব পাৰে বা বহুতো ৰোগক উপশম কৰিব পাৰে আৰু এই পাচলিবিধৰ নাম হৈছে কুন্দুলি আমি বেছিভাগ মানুহে বজাৰত দেখোঁ বা কিনিও আনো বহুতে কিনি আনো যদিও অন্য পাচলিতকৈ কুন্দুলিক আমি নিশ্চয় বেছিভাগ মানুহেই কমকৈ গুৰুত্ব দিওঁ কিন্তু আচলতে অন্য পাচলিতকৈ কুন্দুলিৰ এই পুষ্টি উপকাৰিতা গুণটো বহুত বেছি আৰু ইয়াৰ কেইবাবিধো আচলতে স্বাস্থ্য উপকাৰিতা গুণ আছে এই স্বাস্থ্য উপকাৰিতা গুণসমূহৰ ভিতৰত কুন্দুলিৰ 1 নম্বৰ উপকাৰিতা গুণ হৈছে এন্টি ইনফ্লামেটৰী গুণ কুন্দুলি যদি নিয়মিতভাৱে খোৱা হয় যিসকল লোকে বিভিন্ন ধৰণৰ ইনফ্লামেশ্যন জনিত ৰোগত ভুগি থাকে তেওঁলোকৰ এই ইনফ্লামেশ্যন জনিত ৰোগবোৰৰ পৰা অতি সহজে সকাহ পাব পাৰে ইয়াৰ উপৰি কুন্দুলিত আছে যথেষ্ট পৰিমাণে পটাছিয়াম মেগনেছিয়াম আৰু লগতে ভিটামিন চি আৰু এন্টিঅক্সিডেণ্ট গতিকে কুন্দুলিৰ এই পুষ্টি উপাদানসমূহে আমাৰ বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা প্ৰতিৰোধ কৰি ৰাখিব পাৰে বা স্বাস্থ্য সমস্যাত ভুগি থকা লোকসকলে যদি নিয়মিতভাৱে খায় এই কুন্দুলি তেনেহ'লে অতি সোনকালে কিছুমান স্বাস্থ্য সমস্যাৰ পৰা সকাহ পাব পাৰে বা আৰাম পাব পাৰে ইয়াৰ ভিতৰত কুন্দুলিত যিহেতু যথেষ্ট পৰিমাণে পটাছিয়াম কেলছিয়াম বা মেগনেছিয়াম পোৱা যায় গতিকে যিসকল লোকে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে এই কুন্দুলি আঞ্জা খায় তেনেহ'লে তেওঁলোকে অতি সহজে এই উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা সকাহ পাব পাৰে ইয়াৰ উপৰি কুন্দুলিত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেণ্ট পোৱা যায় গতিকে কুন্দুলি নিয়মিতভাৱে খালে আমাৰ ফ্ৰী ৰেডিকেলৰ বাবে যিবোৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হয় যেনে ছালৰ সমস্যা বা অন্যান্য সমস্যা হাৰ্টৰ সমস্যা কলেষ্ট্ৰলৰ সমস্যা এনেধৰণৰ সমস্যাবোৰৰ পৰাও কুন্দুলি নিয়মিতভাৱে খালে যথেষ্ট পৰিমাণে আৰাম পোৱা যায় কুন্দুলিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে কুন্দুলি খায় তেনেহ'লে তেওঁলোকৰ ডায়েবেটিছ সদায় কণ্ট্ৰলত থাকে আচলতে কুন্দুলিত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেণ্ট পোৱা যায় এই ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টে আচলতে এই ইনচুলিনৰ যি ব্যৱহাৰ বা ইনচুলিনৰ যি কাম সেই কাম অতি সক্ৰিয় কৰি তোলে যাৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ স্বাস্থ্য সদায় ভালে থাকে আৰু ছুগাৰ সদায় নিয়ন্ত্ৰণত থাকে ইয়াৰ উপৰি যিসকল লোকে বিভিন্ন ধৰণৰ জইণ্ট পেইনত ভুগি থাকে বা আৰ্থ্ৰাইটিছত ভুগি থাকে তেওঁলোকেও যদি নিয়মিতভাৱে কুন্দুলি খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ জইণ্ট পেইন বা আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায় কুন্দুলিত আচলতে যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু এই কেলছিয়ামৰ বাবে মানুহৰ হাড়ৰ স্বাস্থ্য সদায় ভালে থাকে যাৰ বাবে জইণ্ট পেইন বা আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায় যদিহে নিয়মিতভাৱে কুন্দুলি খোৱা হয় আৰু মন কৰিবলগীয়া কথাটো হৈছে গৰমৰ দিনত কুন্দুলিৰ ভাজিখনেৰে যদি ভাত সাজ খোৱা হয় তেনেহ'লে অতি তৃপ্তিদায়ক হৈ পৰে গতিকে গৰমৰ দিনত আচলতে এই কুন্দুলি ভাজি অন্ততঃ সপ্তাহত 3 দিন হ'লেও খাব লাগে আমি বেছি গুৰুত্ব নিদিয়া এই পাচলিবিধৰ
স্বাস্থ্য উপকাৰিতাৰ কথা আপোনালোকে শুনিলে যদি আপোনালোকে কুণ্ডলীৰ এই স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানি ভাল লাগিছে তেনেহলে আপোনালোকে নিশ্চয়কৈ বজাৰৰ পৰা কুণ্ডলী নিয়মিতভাৱে কিনি আনিব আৰু কুণ্ডলী ভাজি খোৱাৰ অভ্যাস কৰি তুলিব আৰু যদিহে আপোনালোকে এই কুণ্ডলীৰ বিষয়ে জানি ভাল লাগিছে বা উপকৃত হ'ব বুলি ভাবিছে তেনেহলে আমাৰ আজিৰ ভিডিঅ'টি লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলো আৰু আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোৰ পৰা এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হলে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ